নমস্কাৰ বন্ধুসকল, বচাগাঁও অনুষ্ঠিত হোৱা অসমৰ বৃহত্তৰ গাঁও বচাগাঁৱত অনুষ্ঠিত হোৱা 2025 চনৰ কৰ্মশালাটোৰ বিষয়ে কেইটামান ভিডিঅ' দিবলৈ থাকিয়ে গৈছিল। কৰ্মশালাৰ শেষৰ দিনটোত এনেকৈ সামূহিক প্ৰাৰ্থনা, প্ৰৱেশ, প্ৰস্থান, বিলাপ সকলোখিনিয়ে সমূহীয়াভাৱে পৰিৱেশন কৰিছিল। তাৰপাছত আছিল সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা। ছাত্ৰই সেই 12 দিনত তেওঁলোকে কিনো শিক্ষা গ্ৰহণ কৰিলে তাকে পৰিৱেশন কৰি ৰাইজৰ আগত প্ৰদৰ্শন কৰিছিল খুব সুন্দৰভাৱে। ভাল সোনকালে আমিও শেষ মুহূৰ্তত তেওঁলোকৰ সৈতে কথা বতৰা পাতি খুবেই আৱেগিক হৈ পৰিছিলোঁ। আৰু তাৰপাছত আমাৰ পইতৰ লগত সেইদিনাখনে দিনতে অকণমান বোলো চাইকেল ৰাইড কৰিলোঁ। তাৰপিছত ৰাতিলৈ আছিল ভাওনাও খুব সুন্দৰভাৱে সুকলমে পাৰ হৈ গ'ল। প্ৰথমে কৰিলে আমাৰ সম্বৰ্ধনা অনুষ্ঠান এটা আছিলে। প্ৰজ্ঞানপ্ৰতিম বৰুৱা আৰু মমি সকলোৱে এনেকৈ সম্বৰ্ধনা জ্ঞাপন কৰিলে। তাৰ পাছতেই ভাওনাও আৰম্ভ হ'ল আৰু ঠিক সেইদৰে খুব সুন্দৰভাৱে ভাওনা পৰিসমাপ্তিও ঘটিলে। তাৰপাছত বচাগাঁও ৰাইজৰ আশীৰ্বাদ মৰম সকলো হিয়াত বান্ধি পিছদিনাখন আমি ঘৰমুৱা যাত্ৰা কৰিলোঁ। তাৰ ফটোকেইখনমান লগাই দিছোঁ বচাগাঁও কৰ্মশালাৰ মাজৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থকা সকলে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। কাইলৈ নতুন এটা ভিডিঅ'